গুড মৰ্নিং জয় হিন্দ জয় ভাৰত স্বাগতম জনাইছো এনে নতুন ভিডিঅ' লৈ তো আপোনালোকৰ আসাম পুলিচ ABN UBৰ কাট অফ লিষ্ট আহি গৈছে তো বহুতে এটা ভাল খবৰ লৈ আহিছো 2024 চনত যদিহে আপোনালোকে আসাম পুলিচ ABN UBৰ ফিজিক্যাল পাস কৰি থৈছে তেনেহলে আপোনালোকৰ কাৰণে বহুতে এটা ভাল খবৰ লৈ আহিছো সকলোৰে মনত এটাই সন্দেহ আছে যে কাট অফ লিষ্টত মোৰ নাম আহিব নে নাহে বা আপোনালোকৰ কাষ্ট ওয়াইজ কিমান কাট অফ আপোনালোকক দিয়া হ'ব তো জেনাৰেল OBC MOBC SC ST PST H কিমান কাট অফ যাব তো সকলোখিনি সবিশেষ আপোনালোকক এই ভিডিঅ' জৰিয়তে জনাম কাৰণ ABUB কনষ্টেবলৰ যেটো কাট অফ লিষ্ট বৰ্তমান অফিচিয়ালি এনাউন্সমেন্ট হোৱা নাই কিন্তু আগৰ যিবোৰ কাট অফ লিষ্ট আছিল হেইবোৰৰ লগত আপোনালোকক কম্পেৰিজন কৰি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বা আপোনালোকৰ যেটো মনত থকা সন্দেহ হেতু ভাঙিবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো এটা বহুতে হেল্পফুল হ'ব তো ভিডিঅ'টো কোনো স্কিপ নকৰি হেখলৈকে চাই থাকক আৰু যদিহে মোৰ চেনেল আপোনালোকে প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনে ধৰণৰ জবছৰ আপডেট আপোনালোকে সদায় পাই থাকে তো বন্ধু-বান্ধৱীসকল এইখন লিষ্ট হৈছে আপোনালোকৰ 2022 চনত বা 23 চন 2022-23 ৰ যেটো আপোনালোকৰ আসাম পুলিচ ABN UB ৰ যেটো কাট অফ লিষ্ট আছিল সেইখন আপোনালোকক অকনমানকৈ দেখাবলৈ চেষ্টা কৰি তো ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ইউআৰ ক্যান্ডিডেটৰ কাৰণে কাট অফ গৈছিল 52 আৰু লগতে EWS ক্যান্ডিডেটৰ কাৰণে কাট অফ গৈছিল 51 আৰু OBC এণ্ড MOBC ক্যান্ডিডেট সকলৰ কাৰণে 51 কাট অফ গৈছিল আৰু SC ক্যান্ডিডেটৰ কাৰণে 50 কাট অফ গৈছিল এটো অনলি মেল ক্যান্ডিডেটৰ কাৰণে আৰু STH ৰ কাৰণে গৈছিল 51 আৰু STP ক্যান্ডিডেট সকলৰ কাৰণে 51 কাট অফ গৈছিল তো বন্ধু-বান্ধৱীসকল এইটোত অনুমান লগাব পাৰি যে 2022 এণ্ড 23 ৰ যেটো ABUB কনষ্টেবলৰ ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্টত বা ফিজিক্যাল এফিচিয়েন্সি টেষ্টৰ 60 ৰ ভিতৰত 52 51 50 আপোনালোকৰ কাট অফ দিয়া হৈছিল যেটো ইউআৰ ক্যান্ডিডেটৰ কাৰণে 52 আছিল ম্যাক্সিমাম আৰু মিনিমাম আপোনালোকৰ SC ক্যান্ডিডেটৰ 50 তো এইবাৰো আপোনালোকৰ বহুত বেছি কাট অফ না যায় যোৱাবাৰ যেটো 22 23 ৰ যেটো ABUB কনষ্টেবল আছিল তো সেম আপোনালোকৰ এইবাৰো সেমে থাকিব কাৰণ 50 আৰু 52 ৰ মাজতে আপোনালোকৰ কাট অফ দিয়া হয় তো 60 ৰ ভিতৰত 50 যদিহে প্লাস পাইট হৈছে তেনেহলে আপোনালোকক কোনো ধৰণৰ টেনচন লবলগীয়া নাই যদিহে আপোনালোক ST বা OBC MOBC ক্যান্ডিডেট হয় বা EWS হয় তেনেহলে আপোনালোকে 50 প্লাস পাব লাগিব 52 53 আপোনালোকে যদিহে পাইট হৈছে আপোনালোকে 100 to 100% আপোনালোকৰ ৰিটেন এক্সামৰ কাৰণে নাম আহিব আৰু যদিহে আপোনালোকে জেনাৰেল ক্যান্ডিডেট হয় তেনেহলে আপোনালোকে 52 ৰ পৰা ওপৰত আপোনালোকে মাৰ্ক পাইট হলে আপোনালোকৰ ৰিটেন এক্সামৰ নাম আহিব আৰু ST SC OBC MOBC এই সকল ক্যান্ডিডেটৰ 51 ৰ এবভ আপোনালোকে পাইট হলে আপোনালোকৰ ৰিটেনটোত নাম 100% আহিব তো বন্ধু-বান্ধৱীসকল যদিহে আপোনালোকৰ কাৰণে ভিডিঅ'টো হেল্পফুল হৈছে বা আপোনালোকৰ যিসমূহ ডাউট আছিল হেক কৰিব পাৰিছো বা আপোনালোকক ডাউটটো ক্লিয়াৰ কৰিব পাৰিছো তেনেহলে প্লিজ ভিডিঅ'টো এটা লাইক কৰিব লগতে বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব যাতে সকলোৱে এই খবৰটো গম পায় যে ৰিটেন এক্সামত নাম আহিব নে নাহে